জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পূব-মাজিৰগাঁওস্থিত শিলপতা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰখনত উপস্থিত হৈ সত্ৰৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি গঢ়লত এখন জনসভাত অংশগ্ৰহণ কৰে। আজিৰ সভাতে বিভিন্ন দলৰ প্ৰায় 500 গৰাকী লোকে বিজেপিত যোগদান কৰে। আজি আমাৰ জালুকবাৰী সমষ্টিৰ নৱগঠিত জালুকবাৰী সমষ্টিৰ কেইবাখনো পঞ্চায়তৰ কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ সদস্যসকলে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই বিশাল যোগদানে নিশ্চয় আমাৰ কৰ্মীসকলৰ মনোবলো বৃদ্ধি কৰিব আৰু নিৰ্বাচনত জালুকবাৰী সমষ্টিত আমাৰ বিজয়ৰ যিটো মাৰ্জিন সেইটো যাতে বেছি ভাল হয় তাৰ ক্ষেত্ৰত এই যোগদান সমাৰোহে আমাক সহায় কৰিব। আপুনি ছাৰ সমষ্টিত সময় দিব খুব কমকৈ পায়, ইয়াতে নিজে নিজে চলি থাকে সকলো এনেকুৱা কথা, সময় কম হ'লেও তাৰ মাজতো মই মানুহৰ লগত সম্পৰ্ক ৰখাৰ কাৰণে চেষ্টা কৰোঁ আৰু বহুতক বহু দিনৰ পৰাই চিনি পাওঁ। নতুন অঞ্চলটোত কিছু সময় লাগিব, কিন্তু অহা যোৱা কৰি থাকিলে চবকে চিনি পাই যাম। সত্ৰখন বহুত পুৰণি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা শিলপুতা সত্ৰ। মই লাহে লাহে তাৰ বিকাশৰ বাবে কাম কৰিম, এটা প্লেন বনাই লাহে লাহে সত্ৰখন আগুৱাই লৈ যাম। কিবা এটা দিয়া হৈছে, কিন্তু এইটো যথেষ্ট নহয়, ঠিক ঠাক আৰু কৰিব লাগিব। মই ইয়াতে ভোট দিম এবাৰ। কোনটো বুথত? এইটো বুথতে ভোট দিম। আমাৰ চব ভাল, অসমত ইমান অসুবিধা নাই, ভালে ভালে চব পাৰ হৈ যাব। নেতা তেওঁলোকৰ টিকটবোৰ এনাউন্স হওক, ডেফিনেটলি বহুত মানুহ আহিব, কিন্তু আমাৰ তাতেহে টিকট দিব জেগা নাই কাকো এতিয়া। আৰু বিৰোধীয়ে আজি মিত্ৰতা সম্পৰ্কত আলোচনা কৰিছে, কিন্তু অখিল গগৈৰ লগত তেওঁলোকে কৰক, তেওঁলোকে যেতিয়ালৈকে কিবা এটা ফাইনেল নহয় কমেণ্ট দি লাভ নাই। ৰাতিপুৱা এটা কয়, গধূলি এটা কয়, দুপৰীয়া এটা কয়। গতিকে কেইটামান দিন ৰখিলে হ'ল, ফাইনেল কিবা এটা শুনিলে তেতিয়া কমেণ্ট দিব, এবাৰে প্ৰতিক্ৰিয়া দিব ভাল। আজি মুখ্যমন্ত্ৰীগৰাকীক ধাৰাপুৰৰ পৰা শিলপতা সত্ৰলৈ দলীয় কৰ্মীসকলে বিশাল শোভাযাত্ৰাৰে আদৰি আনে আৰু তাৰ পিছত বিশাল জনসভাত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।